সমগ্ৰ ৰাজ্যৰ লগতে নদুৱাৰ সমষ্টিত অৰুণোদয় 3.0 শুভাৰম্ভণি অনুষ্ঠান সমগ্ৰ ৰাজ্যৰ লগতে নদুৱাৰ সমষ্টিত আজি অৰুণোদয় 3.0 শুভাৰম্ভণি কৰা হয় জামুগুৰিহাটৰ বহাগী মেলা বাকৰিত প্ৰায় 4 সহস্ৰাধিক মহিলাৰ উপস্থিতিত অনুষ্ঠিত অনুষ্ঠানত অংশগ্ৰহণ কৰে নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকা আৰু শোণিতপুৰ জিলা আয়ুক্ত দেৱকুমাৰ মিশ্ৰই বিধায়ক পদ্ম হাজৰিকাই সমষ্টিবাসীৰ হৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ৰাজ্যবাসীক যি প্ৰতিশ্ৰুতি দিছিল সেই সকলোবোৰ পূৰণ কৰিছে বুলি মন্তব্য কৰে বিধায়ক গৰাকীয়ে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অৰুণোদয় আৰু ৰেচন কাৰ্ড সম্পৰ্কত দুখীয়া দৰিদ্ৰ মানুহখিনিৰ কাৰণে আঁচনি সম্পৰ্কত যি বক্তব্য ৰাখিলে নদুৱাৰ সমষ্টিক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আয়ুক্ত ডাঙৰীয়াই যিখিনি ইয়াত সহযোগিতা কৰিলে আৰু ৰাজচক্ৰ বিষয়া ছাপ্লাই ইনস্পেক্টৰ চৰকাৰী বিষয়া কৰ্মচাৰী সকলোকে ধন্যবাদ জনাইছোঁ আই মাতৃসকলো বিশেষভাৱে শৃংখলাবদ্ধভাৱে সভাত অংশগ্ৰহণ কৰাৰ কাৰণে তেখেতসকলক আমি ধন্যবাদ জনাইছোঁ মই আগতে কৈছিলোঁ যে আমি দূৰণিবতীয়া যিহেতু আইসকল আহিছে দুপৰীয়া আহাৰৰ আমি ব্যৱস্থা কৰিছোঁ যে সকলোকে একেলগে দিয়াটো অলপ খেলি মেলি হ'ব সেইকাৰণে আমি শৃংখলাবদ্ধভাৱে আমি 4টা জেপিচিত ভাগ কৰি দিছোঁ বুফে ছিষ্টেম 4টা অৰুণোদয় আৰু ৰেচন কাৰ্ড সম্পৰ্ক যি শুভাৰম্ভ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৰিলে আৰু প্ৰতিটো সমষ্টিত আইসকলক লৈ এনেধৰণে সভা অনুষ্ঠিত কৰাৰ দায়িত্ব আমাৰ বিধায়কসকলক বা আমাৰ জিলা প্ৰশাসনক দায়িত্ব অৰ্পণ কৰিছে আমি নদুৱাৰ সমষ্টিত আমাৰ শোণিতপুৰ জিলা আয়ুক্ত ডাঙৰীয়াৰ উপস্থিতিত আমি যদিও 2000 কৈছিলোঁ প্ৰায় 4000 ওপৰ মহিলা আজি ইয়াত সমাগত হ'ল তেওঁলোকে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ বক্তব্য শুনি অতিকৈ সন্তুষ্ট আৰু আমি নিৰ্দিষ্ট সময়ৰ ভিতৰত এই যে অৰুণোদয় ফৰ্ম ফিল আপ কৰি আমি সম্পূৰ্ণ কৰিব কাৰণে সকলো চেষ্টা আমাৰ কাৰ্যকৰ্তা তথা ডিপাৰ্টমেণ্টৰ ফালৰ পৰা কৰিব ঠিক তেনেকৈ ৰেচন কাৰ্ড আমি আচলতে যিখিনি দিব সেইখিনিত আমাৰ মই ভাবোঁ যে এজনো ৰেচন কাৰ্ড পাবলৈ নাগৰিক বাকী নাথাকিব সকলোৱে লাভ কৰিব আৰু 10,000 ওপৰ যিহেতু আমি অৰুণোদয় পাম গতিকে অৰুণোদয় পাবলগীয়া মানুহ এজনো বাকী চাগে আমাৰ নাথাকিব এগৰাকী গতিকে সন্তুষ্টিৰে আজি সভাত অংশগ্ৰহণ কৰিছে আপোনালোকে দেখিছে কেনেধৰণে যদিও 2000 কৈছিলোঁ কেনেধৰণে মানুহ হিলদল ভাঙি আহিছে এই প্ৰখৰ ৰ'দকো নেওচি কেনেকৈ ধৰণে মানুহে সহযোগিতা কৰিছে মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাইছে গতিকে আমাৰ চৰকাৰটোৱে দুখীয়া দৰিদ্ৰ মানুহৰ কাৰণে যিবিলাক আঁচনি গ্ৰহণ কৰিছে দৰিদ্ৰতা মোচনৰ কাৰণে সকলোৱে এনেধৰণৰ সহযোগিতা আগবঢ়ালে অসমখন আচলতে দেশৰ ভিতৰতে আমি এক বিশেষ স্থান অধিকাৰ কৰিবৰ কাৰণে সক্ষম হ'ম মহিলা সবলীকৰণ হ'ব গ্ৰাম্য অৰ্থনীতি টনকিয়াল হ'ব আৰু ৰাজ্যখন আমি দুপে আগবাঢ়ি যাবলৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত আমি সক্ষম হ'ম আৰু এই প্ৰচেষ্টাৰ কাৰণে আমাৰ চৰকাৰলৈ মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ বিশেষভাৱে কৃতজ্ঞতা মই নদুৱাৰ সমষ্টিৰ বিধায়ক হিচাপে আগবঢ়াইছোঁ 0.0 এই আঁচনি আজি শুভাৰম্ভ হ'ল অলপ আগতে আপোনালোকে দেখিছে যে গুৱাহাটীৰ পৰা লোকসভা ভৱনৰ পৰা অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে আজি শুভ উদ্বোধন কৰিছে এই আঁচনিখনৰ আপোনালোকে যদি চায় আজি অৰুণোদয় 1+0 অৰুণোদয় 2+0 2.0 আৰু এতিয়া 3.0 প্ৰত্যেকবাৰে তাত নতুন নতুন কিছুমান ৰিভিজন কৰা হৈছে আৰু এতিয়া এইবাৰৰ আটাইতকৈ উল্লেখযোগ্য কথাটো হ'ল আগতে যিসকল হিতাধিকাৰী আছিলে তেওঁলোকে আকৌ নতুনকৈ আবেদন কৰিব আৰু তেওঁলোকৰতো আমি এবাৰ চালি জাৰি চাম এইকেইটা দিনৰ ভিতৰত যদি কোনোবাই চাকৰি লাভ কৰিছে কোনোবাই যদি 4চকীয়া বাহন কিনিছে বা পোৱাৰ ক্ষেত্ৰত যিকেইটি যোগ্যতা আছে সেই যোগ্যতাৰ যদি তেওঁলোকে বাহিৰলৈকে গৈছে তেতিয়াহ'লে তেওঁলোকে স্বেচ্ছাই মানে জনাব পাৰিব যে তেওঁলোকে এতিয়া হিতাধিকাৰী নহয় বা আমি এবাৰ আকৌ সেইখিনি ভেৰিফিকেশ্যন কৰিম আদাৰৱাইজ তেওঁলোকে আবেদন কৰিলে যিখিনি হিতাধিকাৰী আছে আৰু যিখিনি এই যোগ্যতাৰ মাপকাঠিৰ ভিতৰত পৰে তেওঁলোক আকৌ নিৰ্বাচিত হ'বই কিন্তু নতুনকৈ আবেদন কৰাৰ কথাখিনি হ'ল এইবাৰ অৰুণোদয় হিতাধিকাৰীসকল আধাৰ লিংক হ'ব একাউণ্টত যাতে গোটেইখিনি বস্তু স্বচ্ছ হয় ক্লিয়াৰ হয় সেইকাৰণে গোটেইখিনি আজিকালি আপোনালোকে দেখিছে সকলো ট্ৰানজেকশ্যন আধাৰ বেছড হয় গতিকে এটা ট্ৰান্সপাৰেঞ্চি অনাৰ কাৰণে চৰকাৰৰ যিটো প্ৰয়াস সেইবাবে অৰুণোদয় 3.0 এটা গুৰুত্বপূৰ্ণ বুলি বিবেচিত হ'ব আৰু ইয়াৰ ফলত আমি ইতিমধ্যে আমাৰ প্ৰত্যেকটো সমষ্টিত আমি নদুৱাৰ সমষ্টিটো প্ৰায় আগতে আমাৰ এৰাউণ্ড 20,000 বেনিফিচিয়াৰী আছে
গতিকে ইয়াত এতিয়া আৰু হয়তো আৰু কিছু বেনিফিচিয়াৰী সংযোজন হ'ব, নতুন বেনিফিচিয়াৰী সংযোজন হ'ব আৰু পুৰণি বেনিফিচিয়াৰীখিনিও আকৌ নতুনকৈ এই বেনিফিট লাভ কৰিব সক্ষম হ'ব। আপোনালোকে আজি ইয়াৰ মিটিঙৰ পৰাই দেখিছে, আমি অনুমান কৰিছিলোঁ যে 2000 মান আমি ইয়াত মানে এই হ'ব, কিন্তু ৰাইজ ইমান বেছি গোট খালে, ইমান প্ৰতিকূল বতৰ, ইমান প্ৰখৰ ৰ'দ স্বত্তেও ইয়াত প্ৰায় 4000 মান মানুহ আহিছে। গতিকে চৰকাৰৰ এই আঁচনিটো, বিশেষকৈ অভিলাষী আঁচনিটোৰ প্ৰতি সকলো আকৃষ্ট আৰু আমি আশা কৰিছোঁ যে আঁচনিটোৰ সুফল ৰাইজে প্ৰকৃত হিতাধিকাৰীসকলে লাভ কৰিব। ধন্যবাদ ছাৰ। জামুগুৰিহাটৰ পৰা প্ৰেম তিৱাৰীৰ ৰিপৰ্ট, অসম টুডে।